হয়, এইটো আমি আজি মক ড্ৰিল কৰোঁ। মক ড্ৰিলটো আমাৰ বঙাইগাঁও আৰক্ষী আৰু আমাৰ যিটো ফায়াৰ ছাৰ্ভিচ ডিপাৰ্টমেণ্ট আছে আৰু লগতে যিমান ষ্টেক হোল্ডাৰ্ছ আছে, এক্সিকিউটিভ মেজিষ্ট্ৰেট আহিছে, তাৰপিছত হেল্থ ছাৰ্ভিচ, গোটেইখিনি লৈ আমি এটা মক ড্ৰিল কৰোঁ। মক ড্ৰিলটো এইকাৰণে কৰা হয় যে আমাৰ যিটো এলাৰ্টনেছ, প্ৰিপেয়াৰ্ডনেছ আৰু যিটো আমাৰ এক্সিকিউশ্যন, মানে যেতিয়া ঘটনা হ'ব আমি কেনেকৈ কাম কৰিম, সেইটো এটা চেক কৰাৰ কাৰণে মক ড্ৰিলটো কৰা হৈছে। আৰু এনেকৈ বিভিন্ন মক ড্ৰিলৰ কাৰ্যসূচী আমি লৈছোঁ। আজি আমি এইটো এটা চিন ল'লোঁ ইয়াত চিনেমা হলত জুই লগা, আৰু অন্য পৰৱৰ্তী সময়ত অন্য ধৰণৰ আমি মক ড্ৰিল কৰি যাম। মই ভাবোঁ যে মক ড্ৰিলটো কৰিলে সকলো কাৰণে এটা সুবিধা হয়, যাতে কিবা এটা যদি দুৰ্ঘটনা হয় কোনে কি কৰিব, কাৰ কি ৰোল আছে, সেইখিনি সঠিকভাৱে পালন কৰা হয়। মানে ৰাইজে এলাৰ্ট থাকিব লাগে। ৰাইজে যেতিয়া এনেকুৱা দুৰ্ঘটনা ঘটে তেতিয়া ছিকিউৰিটি ফ'ৰ্চেছ ফায়াৰৰ লগত কোঅপাৰেট কৰিব লাগে। আৰক্ষীবিলাক যেনেকৈ ডিৰেক্ট দিয়ে এনেকুৱা পালন কৰিব লাগে, তেতিয়া গৈ মানে এনেকুৱা দুৰ্ঘটনাটো কণ্ট্ৰল কৰা যায়। ইয়াৰ পৰা শিকিব পাৰিছেনে সেইবিলাক? বহুত কিবা শিকিব জনা হ'ল। মানুহবিলাকে গম পাইছে কেনেকৈ কি হয়, ইন কেছ অফ এমাৰ্জেঞ্চি এনেকুৱা যদি দুৰ্ঘটনা ঘটে কেনেকৈ কৰিব লাগে, কি ষ্টেপছ লোৱা যায়, এইটো বহুত কিবা শিকাৰ আছে। ভাল, এইটো আমি চৰকাৰক ধন্যবাদ জনাইছোঁ যে আমাক ৰাইজক ইমান জনাইছে। সিহঁতে এনেকুৱা সজাগতা মানুহৰ মাজে মাজে হ'ব লাগে, নিশ্চয় হ'ব লাগে। যেনেকৈ এতিয়া চিনেমা হলত দেখাইছে, এনেকৈ কিবা বিল্ডিঙতো দেখাব লাগে। যদি কোনোবা ঘৰত যদি এনেকুৱা দুৰ্ঘটনা ঘটে অথবা কোনোবা মাৰ্কেটত এনেকুৱা দুৰ্ঘটনা ঘটে, তেনেহ'লে কি ষ্টেপছ লোৱা যায়, ৰাইজে কেনেকৈ একশ্যন ল'ব লাগে, কেনেকৈ ছাপোৰ্ট কৰিব লাগে, কেনেকৈ কোঅপাৰেট কৰিব লাগে, এইটো ভাল হয়। এইটো মানে এটা পুলিচৰ পৰা আৰু ফায়াৰ ব্ৰিগেডৰ পৰা যোনখিনি হেল্প হ'ব লাগে এইখিনিতো ভালে দেখা পালোঁ। বহুত কিবা শিকিব পাৰিছে। যেনেহ'লে আপোনাৰ ধৰক কিবা জুই লাগিলে কেনেকুৱা বাচিব লাগে, এই ধৰণৰ কাম কৰাতে দেখাইছে। এইটো মানুহ নিজে অলপ শিকিব লাগে।